নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছো। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিষয়টো হৈছে মোবাইল নম্বৰ নুমেৰলজি। বন্ধুসকল, সংখ্যা তত্ত্ব অনুসৰি আমাৰ মোবাইল নম্বৰটো আমাৰ কাৰণে এটা ছাপোৰ্ট ছিষ্টেমৰ নিচিনা কাম কৰে। ধৰি লওক আপুনি এনেকুৱা এটা ব্যৱসায় কৰিছে, যিটো ব্যৱসায় মোবাইল নম্বৰ বিশেষ প্ৰয়োজনীয়তা আছে। অৰ্থাৎ আপোনাৰ সকলো কণ্ট্ৰেক্ট, সকলো ক্লায়েণ্ট আপোনাৰ মোবাইল নম্বৰৰ লগতে জড়িত হৈ আছে। তেন্তে আপোনালোকে নিজৰ মোবাইল নম্বৰটো লওঁতে, ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ নিজৰ মোবাইল নম্বৰটো লওঁতে কেইটামান কথা বিশেষ ধ্যান দিয়া উচিত। বন্ধুসকল, যিহেতু মোবাইল নম্বৰটো আমাৰ এটা পৰিচয়, মোবাইল নম্বৰটো এটা কাষ্টমাৰ অহাৰ আমাৰ কাৰণে এটা পথ, গতিকে মোবাইল নম্বৰটো আপোনাৰ সঠিক হোৱাটো অত্যন্ত জৰুৰী। অন্যথা কিন্তু আপোনাৰ ব্যৱসায়ত নানান সমস্যা, আপছ ডাউন আহি থাকিব পাৰে। বন্ধুসকল, সংখ্যা তত্ত্ব অনুসৰি আমি সদায় এনেকুৱা মোবাইল নম্বৰ ল'ব লাগে, যিটো মোবাইল নম্বৰ আমি যদি গোটেইকেইটা সংখ্যা যোগ কৰোঁ, তাৰ টোটেলটো ওলাব লাগে 1, 5 নহ'লে 6। বন্ধুসকল, যদি আমি ব্যৱসায় কৰোঁ, তেন্তে আমাৰ মোবাইল নম্বৰটো টোটেল কৰিলে, তাক ছিংগল ডিজিট কৰিলে টোটেল ওলাব লাগে 1 নহ'লে 5 নহ'লে 6। বন্ধুসকল, সংখ্যা তত্ত্ব অনুসৰি এই তিনিটা হৈছে অত্যন্ত পজিটিভ নাম্বাৰ। গতিকে যদি আপোনালোকে ব্যৱসায়ৰ কাৰণে বা পাৰ্চনেল ইউজৰ কাৰণে যদি মোবাইল নম্বৰ আপোনালোকে লয়, তেন্তে আপোনালোকে সদায় এই কথাটো ধ্যান ৰাখিব যে টোটেল গোটেইকেইটা সংখ্যা যদি আমি যোগ কৰোঁ মোবাইল নম্বৰ থকা আৰু তাক পুনৰ ছিংগল ডিজিট কৰোঁ, তেতিয়া তাক টোটেল ওলাব লাগে 1, 5 আৰু 6। মই আপোনালোকক এটা উদাহৰণৰ সৈতে বুজাই দিছোঁ, আপোনালোকে স্ক্ৰীনলৈ মন কৰক। এই স্ক্ৰীনটোত আপোনালোকে চাওক যে এটা মোবাইল নম্বৰ মই লৈছোঁ, গোটেই মোবাইল নম্বৰ মই যোগ কৰিছোঁ। যোগ কৰাৰ পিছত তাৰ টোটেলটো যিমান ওলাইছে তাক ছিংগল ডিজিট কৰিছোঁ। বন্ধুসকল, এইদৰে আপোনালোকে এটা মোবাইল নম্বৰ ল'ব, গোটেই সংখ্যাকেইটা যোগ কৰিব। যোগ কৰাৰ পিছত যিটো সংখ্যা পাব, সেই সংখ্যাটোক আপোনালোকে ছিংগল ডিজিট কৰিব। ধৰি লওক যদি 12 ওলায়, তেন্তে আপোনালোকে 1ৰ লগত 2 যোগ কৰিব, 3 ওলাব। যদি 14 ওলায় বা 41 ওলায়, তেন্তে আপোনালোকে 4ৰ লগত 1 যোগ কৰি দিব, টোটেল ওলাব 5। এইদৰে আপোনালোকে চাব যে টোটেল কৰাৰ পিছত মোবাইল নম্বৰটো 1, 5 বা 6 ওলাইছে নে নাই। তাৰোপৰি আপোনাক ছাপোৰ্ট কৰিবৰ কাৰণে সেই মোবাইল নম্বৰটো যদি 2, 4 আৰু 8 এই তিনিটা সংখ্যা নাথাকে, তেন্তে তাক অত্যন্ত ভাল বুলি গণ্য কৰা হৈছে। বন্ধুসকল, 2, 4, 8 এই তিনিটা সংখ্যাক সংখ্যা তত্ত্ব অনুসৰি ষ্ট্ৰাগলৰ নাম্বাৰ বুলি কোৱা হৈছে, সংঘৰ্ষৰ নাম্বাৰ বুলি কোৱা হৈছে। গতিকে আপোনাৰ মোবাইল নম্বৰ যদি 2, 4, 8 এই তিনিটা সংখ্যা নাথাকে, তেন্তে অত্যন্ত ভাল বুলি কোৱা হৈছে। তাৰোপৰি যদি আপোনাৰ মোবাইল নম্বৰটোৰ শেষত 55, 11, 66 থাকে, তেন্তে তাক ভাল বুলি কোৱা হৈছে। বা 111, 555, 666 যদি থাকে, তেন্তে অত্যন্ত ভাল বুলি কোৱা হৈছে। গতিকে মোবাইল নম্বৰ লওঁতে, বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা পাৰ্চনেল ইউজৰ ক্ষেত্ৰতে হওক, যদি আমি এটা লাকি মোবাইল নম্বৰ ল'ব খোজোঁ, তেন্তে আমি এই তিনিটা কথা সদায় ধ্যান ৰাখিব লাগে যে মোবাইল নম্বৰটো টোটেল কৰিলে আৰু তাক ছিংগল ডিজিট কৰিলে টোটেল ওলাব লাগে 1, 5 নহ'লে 6। আৰু সেই মোবাইল নম্বৰটোত 2, 4, 8 এই তিনিটা সংখ্যা থাকিব নালাগে বা কমকৈ থাকিব লাগে। 88, 22, 44 থাকিব নালাগে। তাৰ লগতে মোবাইল নম্বৰটো শেষত যদি 111, 11 বা 555, 55 বা 66 বা 666 থাকে, তেন্তে তাক অত্যন্ত লাকি মোবাইল নম্বৰ বুলি গণ্য কৰা হৈছে। যদি আপোনালোকে বিচাৰিছে যে আপোনালোকৰ ব্যৱসায় প্ৰসাৰ লাভ হওক, আপোনাৰ বিজনেছত চাৰিওফালৰ পৰা কাষ্টমাৰ এট্ৰেকশ্যন হওক, তেন্তে আপোনালোকে সঠিক মোবাইল নম্বৰ এটা ব্যৱসায়ৰ কাৰণে লোৱাটো অত্যন্ত জৰুৰী। আৰু মোবাইল নম্বৰ লগতে এইকেইটা কথা আপোনালোকে ধ্যান ৰাখিব লাগে। তাৰোপৰি আমি ভাগ্যাংক বা মূলাংক অনুসৰি নিজৰ লাকি মোবাইল নম্বৰ চইচ কৰি ল'ব পাৰোঁ। অৱশ্যে তাৰ কাৰণে প্ৰত্যেকজন ব্যক্তিৰ ডেট অফ বাৰ্থটো এনালাইজ কৰাৰ প্ৰয়োজনীয়তা থাকে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে সংখ্যা তত্ত্ব অনুসৰি যে এটা লাকি মোবাইল নম্বৰে আমাক কিদৰে ছাপোৰ্ট প্ৰদান কৰিব পাৰে। আৰু আমি যদি মোবাইল নম্বৰ লওঁ যি আমাক ছাপোৰ্ট কৰে, বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিত সহায় কৰে। যদি আমি বিচাৰোঁ যে মোবাইল নম্বৰটো আমাক
ব্যৱসায় উন্নতিত, কাষ্টমাৰ আকৰ্ষণত, টকা পইচা ইনকামত সহায় কৰক, তেন্তে আমি কোনকেইটা কথা ধ্যান ৰাখিব লাগে? বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।